নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, ময়ো ভালে আছোঁ। আজি মই বিশেষ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ। মোৰ বাইকখনৰ বিষয়ে ক'ম বুলি ভাবিলোঁ অকণমান। কেইদিনমান হ'ল লোৱা, 10-15 দিনমান হ'ল, আৰু ইয়াৰ পাৰফৰ্মেঞ্চ কেনেকুৱা সেইটো বিষয়ে ক'ম বুলি ভাবিলোঁ। মই আশা কৰা ধৰণে পূৰা পাৰফৰ্মেঞ্চ ধুনীয়া পাই আছোঁ, আৰু যেনেকুৱা স্মুথনেছ মানে হাইৱেত মানে একদম চাকাটোও চাব পাৰে আপোনালোকে। আৰু এটা অসুবিধা মই কি পাইছোঁ সেইটো আগত ক'ম। অসুবিধা কি, হাইটটো চাব পাৰে, মই পূৰা বুকৰলৈকে আহে। অকণমান মানে বেক কৰা ঠেলা হেঁচা অলপ ইফাল সিফাল লৈ যোৱাটো অলপ কষ্ট পাওঁ, আৰু উঠাটো মানে মোৰ হাইটৰ লগত অকণমান কষ্ট হয়। মানে কি হয়, বস্তুটো উঠা মেলা কৰাটো অলপ বেক কৰা ছাপোৰ্ট কৰাটো অলপ হেৰি হয়, মানে প্ৰব্লেম হয়। চ' আপোনালোকক এয়ে ক'ম যে মই যেনেকৈ বিচাৰিছিলোঁ হাইৱে পাৰফৰ্মেঞ্চটো পূৰা মজা দি আছে, আৰু যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ দি আছে বন্ধুসকল। আৰু বহুত মজা, মই বহুত হেপী হিমালয়ানখন লৈ, আৰু বহুত দিনৰ সপোন মোৰ ফাইনেলি পূৰা হ'ল। আৰু মই বাইকখন লৈ ভিডিঅ' এটা বনাম বুলি ভাবি আছিলোঁ। এয়া মই আছোঁ চিমেণ্ট চাপৰি, এয়া মোৰ ওচৰত আছে, ৰাইট চাইডে আছে পলিটেকনিক কলেজ। আৰু সেয়াই, আৰু এই বিষয়ে লাহে লাহে জানিম, আপোনালোকক জনাম। আৰু বাইকখনত কৰিবলগীয়া বহুত কাম আছে। আৰু এটা বস্তু চাইছোঁ, মানে ইঞ্জিনটো পটককৈ হিট হোৱা যেন লাগে, কিন্তু এনেকৈ চুব পৰা হিট, কিন্তু সেই বস্তুটো মই খোলা খুলি কৈ দিছোঁ, অকণমান হিট হোৱাৰ নিচিনা লাগে। মানে ইঞ্জিনটো অকণমান গৰম ভাৱ অহা নিচিনা লাগে। বাকী ঠিকে আছে। আৰু মাইলেজটো এতিয়া মোৰ দি আছে 22 লিটাৰ, 22 কিলোমিটাৰ তেনেকৈ দি আছে। আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিব সময় হৈ গ'ল। একচুৱেলি 500 কিলোমিটাৰ চলাৰ পিছত ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিব দিছিলে। তো ফাৰ্ষ্ট ছাৰ্ভিচিং মই হয়তো কালি পৰহিৰ ভিতৰত কৰি ল'ম। আজি মই টংলা গৈ আছোঁ বন্ধুসকল, কিন্তু বাইকখনৰ বিষয়ে অকণমান ভিডিঅ'টো বনাব বহুত হেঁপাহ আছিল কাৰণে বনালোঁ। বিশেষ একো নাই, সেয়া বহুত হেপী মই হিমালয়ান 450 লয়। তাকে আপোনালোকক একবাৰ বাইকখনৰ সৈতে মই ভিডিঅ' এটা বনাম বুলি সৰু এটা ভিডিঅ' বনালোঁ। আৰু আপোনালোকে যদি ভাল পায় নিশ্চয় এটা লাইক কৰিব, আৰু বেয়া পালেও ক'ব। নিশ্চয় ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। বাই বাই, লাভ ইউ।